বিশ্বজিতে মোর বাক্য আজি অবজ্ঞা করিছে। নাই পিতা পিতা মই আপোনাৰ আদেশ অৱজ্ঞা কৰা নাই পিতা, কিন্তু ৰাজ সিংহাসনৰ দৰে ইমান গধুৰ দায়িত্ব মোৰ ওপৰত কিয় অৰ্পণ কৰিব খুজিছে পিতা? ৰাজ সিংহাসনৰ প্ৰতি মোৰ অলপো লালসা নাই পিতা, গতিকে মোৰ ওপৰত ৰাজ সিংহাসনৰ দৰে গধুৰ দায়িত্ব অৰ্পণ নকৰিব পিতা। বাৰে বাৰে তোৰ মুখত একে বচন তেন্তে কিয় শ্ৰেষ্ঠ হৈ জন্ম হৈছিল? বিশ্বজিৎ মনত ৰাখিবি, এতিয়াও তই পিতৃ-ঋণৰ পৰা মুক্ত হ'ব পৰা নাই। পিতা ৰাজসেৱা কৰাটো মোৰ বাবে শ্ৰেয় নহয় পিতা। মূৰ্খ, মুখ বন্ধ কৰিবি মূৰ্খ। আজি তই পিতৃ বাক্য উলংঘা কৰিছ। শুন পিতা বেশ তেন্তে শুনিল তই মোৰ দ্বিতীয় আদেশ। সুজিত তোৰ কনিষ্ঠ ভাতৃ আৰু আনফালে এয়া মোৰ ৰত্ন ৰাজ্যৰ ৰাজ সিংহাসনৰ কৰিব খুজিছে পিতা। তোৰ কঁকালে উলনিবি থকা এই তৰোৱাল হাতত তুলি ল পিতা আৰু এয়া সুজিত তোৰ মৰমৰ ভাতৃ পিতা নহয় ৰাজমুকুট দহন কৰ, নতু তোৰ চেনেহৰ ভাতৃ মুণ্ডে কাটি মোৰ হাতত তুলি দে। কোনটো কৰিবি, ৰাজমুকুট নে তোৰ ভাতৃ হত্যা? পিতা আপোনাৰ যি ইচ্ছা তাকে পূৰণ কৰক পিতা। বৎস বিশ্বজিৎ, পিতা ধন্য তুমি মোৰ পুত্ৰ। পিতা বিশ্বজিৎ উপযুক্ত জনৰ হাতত ৰাজ্যভাৰ অৰ্পণ কৰিব নাপালে মই শান্তি নাপাম। বিশ্বজিৎ বল এতিয়া আমি যাওঁ। কাইলৈ ৰাজ সিংহাসন অৰ্পণ কৰি মই শ্ৰীহৰি সাধনাৰ্থে মানৱপন্থী কৰিম। বলক পিতা।